আমেৰিকা আৰু ইৰাণৰ উত্তেজনা চলি থকাৰ মাজতেই ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ জানাজাৰ বাবে ইৰাণে প্ৰস্তুতি চলাইছে। ইতিমধ্যে মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে এই জানাজালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইৰাণৰ তৰফৰ পৰা আমন্ত্ৰণ জনোৱা হৈছিলে। জুলাই 4 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত এই জানাজাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে প্ৰশ্ন উত্থাপিত হৈছিলে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইৰাণলৈ ভ্ৰমণ কৰিব নে নকৰে। অৱশ্যে এই সমগ্ৰ ঘটনাক লৈ ভাৰতৰ স্থিতি স্পষ্ট কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা বা ভাৰতৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ভাৰতৰ প্ৰতিনিধি ইৰাণলৈ যাব আৰু এই জানাজাত অংশগ্ৰহণ কৰিব। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ জানাজাত অংশগ্ৰহণ নকৰে, কিয়নো তেওঁ আগৰে পৰা কেইবাখনো দেশলৈ যাত্ৰা কৰিব, সেইসমূহৰ ভ্ৰমণসূচী আগৰে পৰা স্থিৰ হৈ আছিলে বা ফিক্সড হৈ আছিলে, যাৰ বাবে প্ৰধানমন্ত্ৰী নাযায়। তাৰ পৰিৱৰ্তে ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ইৰাণলৈ যাব আৰু তেখেতক সংগ দিব বিহাৰৰ গভৰ্ণৰ প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল সৈয়দ আতা হাছনেনে। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাইবা ভাৰতৰ প্ৰতিনিধি হৈ এই দুয়োগৰাকী আয়াতুল্লাহ খেমেনিৰ জানাজাত উপস্থিত থাকিব, কিয়নো ইৰাণ আৰু ভাৰতৰ সম্পৰ্ক যথেষ্ট পুৰণি আৰু ইৰাণৰ চাবাহাৰ বন্দৰ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে ভাৰতেও ইৰাণৰ লগত ভাল সম্পৰ্ক বৰ্তাই ৰখাটো বিচাৰিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধক লৈ বৰ্তমান সময়ত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হঠাৎ ট্ৰুথ ছ'চিয়েলত লিখিলে আৰু তেওঁ ক'লে যে ইৰাণৰ তৰফৰ পৰা বাৰে বাৰে মোক শান্তি আলোচনাৰ বাবে আহ্বান কৰি থকা হৈছে আৰু তাৰ বাবে এই শান্তি আলোচনা কাটাৰৰ দোহাত অনুষ্ঠিত কৰা হ'ব। অৱশ্যে ইৰাণৰ তৰফৰ পৰা ট্ৰাম্পৰ এই দাবীক নস্যাৎ কৰা হৈছে। ইৰাণে ইতিমধ্যে উল্লেখ কৰিছে যে এনেকুৱা কোনো ধৰণৰ প্ৰতিশ্ৰুতি ইৰাণে প্ৰদান কৰা নাই। গতিকে প্ৰশ্ন উত্থাপিত হৈছে যে মঙলবাৰৰ দিনটোত সঁচাকৈয়ে আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি হ'বনে নহয়, আলোচনা হ'বনে নহয়, নে পুনৰবাৰ যুদ্ধৰ সূচনা হ'ব। কিয়নো বিগত 72 ঘণ্টাত দেখিবলৈ পোৱা গৈছিলে আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছিলে। প্ৰথমতে আমেৰিকাৰ তৰফৰ পৰা ইৰাণক লক্ষ্য কৰা হ'ল আৰু তাৰ পাছত ইৰাণে কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিলে। প্ৰশ্ন উত্থাপিত হ'ল যে শান্তি আলোচনা সম্পূৰ্ণৰূপে বিফল হ'ল নেকি, আমেৰিকাই কৰি থকা দাবী বিফল হ'ল নেকি আৰু যুদ্ধৰ পুনৰবাৰ আৰম্ভ হ'ব নেকি। কিন্তু বহুতেই দাবী কৰিছে যে ইৰাণ আৰু আমেৰিকাৰ মাজত আলোচনা চলি আছে আৰু কাটাৰত শান্তিৰ বাবে পুনৰ প্ৰচেষ্টা কৰা হ'ব। অৱশ্যে ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যেতিয়ালৈকে লেবাননৰ পৰা ইজৰাইলী সৈন্য আঁতৰি নাযায় বা সেনা বাহিনী আঁতৰি নাযায়, তেওঁলোকে তেতিয়ালৈকে কোনো ধৰণৰ আলোচনা নকৰে। এয়া ইৰাণৰ তৰফৰ পৰা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। এয়া আছিলে যুদ্ধৰ সামগ্ৰিক পৰিৱেশ। ইয়াৰ মাজতে চৰ্চা চলিছে আয়াতুল্লাহ খেমেনিৰ জানাজাক লৈ। আয়াতুল্লাহ আলী খেমেনিৰ জানাজা 4 জুলাইৰ পৰা 9 জুলাইলৈ তেহৰান, কম আৰু মাছহাদত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলক আহ্বান কৰা হৈছে, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ তৰফৰ পৰা আহ্বান কৰা হৈছিল। ইৰাণৰ আগত চেংচন আৰোপ কৰাৰ আগতে ইৰাণৰ পৰাই ভাৰতে 30% খাৰুৱা তেল আমদানি কৰিছিল। ইৰাণৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ খৰচো কম হয়, কিয়নো ইৰাণ আৰু ভাৰতৰ মাজত দূৰত্ব যথেষ্ট কম। তাতে এতিয়া ইৰাণৰ চাবাহাৰ বন্দৰ ভাৰতে নিয়ন্ত্ৰণ কৰে। গতিকে ইয়াৰ ফলত আগন্তুক সময়ত যদি ইৰাণৰ পৰা প্ৰতিবন্ধকতা নাইবা চেংচন আঁতৰাই দিয়ে, ভাৰত আৰু ইৰাণৰ বন্ধুত্ব ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এনে কাৰণতে প্ৰশ্ন উত্থাপিত হৈছিল যে আমেৰিকাৰ প্ৰেছাৰ নাইবা ইজৰাইলৰ লগত থকা বন্ধুত্বৰ বাবে এই যাত্ৰা কৰা হ'ব নে নহয়। কিন্তু ভাৰতে স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইৰাণলৈ নগ'লেও ভাৰতৰ প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালক প্ৰেৰণ কৰা হ'ব। অৰ্থাৎ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব আৰু বিহাৰৰ যিগৰাকী গভৰ্ণৰ আছিলে তেখেতো উপস্থিত থাকিব এই জানাজাৰ অনুষ্ঠানত। আৰু ইয়াৰ লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগতীয়াকৈ কাৰ্যসূচী আছিল, কেইবাখনো দেশলৈ তেওঁ যাত্ৰা কৰিব, যাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে। এটা কথা স্পষ্ট, এফালে আমেৰিকাৰ হেঁচা, আনফালে ইৰাণৰ লগত বন্ধুত্ব, আৰু এই দুই কুল ৰক্ষা কৰি ভাৰতৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই চৰ্চা চলি থকাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা ঈদ উল আদাক লৈ ইৰাণ, ইৰাকত থকা যিসকল ব্যক্তি আছিলে তেওঁলোকলৈ শুভেচ্ছা জনোৱা হৈছিলে। আৰু ইয়াৰ উত্তৰ প্ৰদান কৰিছে ইৰাণৰ বৰ্তমান সময়ৰ সৰ্বোচ্চ নেতা তথা আয়াতুল্লাহ খেমেনিৰ পুত্ৰ মুস্তাফা খেমেনিয়ে। মুস্তাফা খেমেনিৰ তৰফৰ পৰা প্ৰথমবাৰলৈ ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ নতুন মন্তব্য কৰা হৈছে। মুস্তাফা খেমেনিয়ে কৈছে ভাৰত আৰু ইৰাণৰ সম্পৰ্ক যথেষ্ট পুৰণি, এখন দেশে আন এখন দেশক যথেষ্ট সন্মান কৰে আৰু এই সম্পৰ্ক অনাগত সময়ত আৰু অধিক শক্তিশালী হ'ব। কেৱল সিমানেই নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ ধন্যবাদ জনাইছে ঈদ উল আদাত জনোৱা শুভেচ্ছাৰ বাবে। অৰ্থাৎ ইৰাণেও ভাৰতৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব বিচাৰিছে, কিয়নো ইৰাণেও বৰ্তমান সময়ত নিজৰ দেশখন পুনৰ নিৰ্মাণৰ বাবে চেষ্টা কৰিব আৰু যিমানেই দেশে তেওঁলোকৰ লগত মিত্ৰতা কৰিব সিমানেই ইৰাণৰ লগত ভাল সম্পৰ্ক বা ইৰাণৰ বাবে ভাল হিচাপে পৰিগণিত হ'ব। ইফালে ইৰাণে যুদ্ধৰ সময়তো ভাৰতৰ পৰা যথেষ্ট সমৰ্থন পাইছিলে, মানৱীয় সাহায্য পাইছিলে, যাৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক আগন্তুক সময়ত ভাল হোৱাৰ সম্ভাৱনা আছে। এইদৰে মুস্তাফা খেমেনিৰ তৰফৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনতাক ধন্যবাদ জনোৱা হয়। গতিকে এটা কথা স্পষ্ট, আমেৰিকাই যিমানেই হেঁচা নিদিয়ক কিয় ভাৰত আৰু
আৰু ইৰাণৰ সম্পৰ্ক অনাগত সময়ত যে অব্যাহত থাকিব সেয়া সুনিশ্চিত হৈ পৰিছে ইজৰাইলৰ লগতো ভাৰতৰ ভাল সম্পৰ্ক আছে আনহাতে ইৰাণৰ লগতো ভাৰতৰ এতিয়া ভাল সম্পৰ্ক অৰ্থাৎ ভাৰতে দুয়োকুল ৰক্ষা কৰি নিজৰ সম্পৰ্ক আগন্তুক সময়ত আগুৱাই নিব এফালে যুদ্ধৰ পৰিৱেশৰ পৰা শান্তিলৈ বিশ্ব অগ্ৰসৰ হৈছে আৰু আনফালে ভাৰত আৰু ইৰাণৰ মাজত কূটনৈতিক সম্পৰ্ক পুনৰবাৰ শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এয়া আছিলে নতুন খবৰ যুদ্ধৰ নতুন খবৰৰ লগতে ভাৰতৰ স্থিতি আৰু আয়াতুল্লাহ আলী খেমেনিৰ জানাজাক লৈ কিদৰে ভাৰতে প্ৰস্তুতি কৰিছে সকলোখিনি তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব